এই মানুহবিলাক আসলতে সন্দেহজনক নাগৰিক নহয়। এই মানুহবোৰ আসলতে কোনেও বাংলাদেশী মানুহ নহয়। আপোনালোকে বাংলাদেশী মানুহ হয় নেকি? আপোনালোকৰ সকলোৰে ৬৬ চনৰ ভোটাৰ লিষ্ট আছে, সকলোৰে NRC আছে, হয়নে নাই? এই মানুহবিলাক আসলতে উজনি অসমৰ মানুহে যে কয়, চৰকাৰৰ মানুহে যে কয় এইবোৰ সন্দেহজনক নাগৰিক, আসলতে সন্দেহজনক নাগৰিক নহয়। প্ৰত্যেকে আসলতে অসমৰ বাসিন্দা আৰু ভাৰতৰ নাগৰিক হয়, হয়নে নাই? গতিকে যেহেতু এইবোৰ ভাৰতৰ নাগৰিক, অসমৰ স্থায়ী বাসিন্দা, গতিকে এই মানুহবিলাকক পুনৰ সংস্থাপন দিব লাগিব আৰু চৰকাৰৰ এটা এটা নৈতিক দায়িত্ব। গতিকে আমি সকলোৱে চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে অতি শীঘ্ৰে এই মানুহবিলাকৰ কাৰণে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, হয়নে নাই কথাটো? গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰৰ প্ৰতিনিধিসকলে এই অঞ্চল আপোনালোকে আহক, এই অঞ্চল আপোনালোকে ভ্ৰমণ কৰক, মানুহবিলাকৰ দুখ বেদনা আপোনালোকে চাই এই মানুহবিলাকক অতি শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে, হয়নে? এয়াই আমি চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ।